যে তাত যিখিনি বস্তু কৰণৰ কোৰ্টত হৈছে তাৰ ডিটেইলছখিনি তেওঁক লাগে গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব আৰু 23, 24, 25 তিনিখন পিটিশ্যন আছিলে শ্যাম কানু মহন্তৰ সেই তিনিখন শ্যাম কানু মহন্ত হ'ল তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব আৰু সিদ্ধাৰ্থ শৰ্মা যি তিনিখন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা চেংচন নাই এই আৰু এখন পিটিশ্যন আছিলে যে কৰোনা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে সেই তিনিখনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব আজি অবজেকশ্যন ফাইল কৰিছে শুনানি হ'ব সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব মূল বিষয়টো হৈছে এনেকৈ হ'ব জানো আজি দিনটো কেৱল সেই ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক ডে টু ডে হিয়াৰিং কৰক তেতিয়াহে কেছটো সোনকালে শেষ হ'ব এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে এনেকৈ লিংগাৰিং হৈ থাকিব ন গোটেই অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক ডে টু ডে হিয়াৰিং কৰক কাৰণ এখন কোৰ্টে ইমান জল্দি নোৱাৰে ডেফিনেটলি উই আৰ থেংকফুল টু দ্য আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে লগাই আছে কিন্তু এনেকৈ নহ'ব এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো শেষলৈ আৰামছে লাগিব 20 বছৰ আৰামছে লাগিব এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে গোটেইখিনিক যদি আপুনি আনে আৰামছে লাগিব গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ সেইটো চৰকাৰে দিছে কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক জুবিন দাই ন্যায় পাওক আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টক আমি এখন এপ্লিকেশ্যন দিছিলোঁ যিমান পাৰে খৰতকীয়া কৰিব লাগে সেই সংক্ৰান্তে তেওঁ কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টক এখন এপ্লিকেশ্যন দিম তাৰ কাৰণে কাম চলি আছে হয়